হাই এভরিওয়ান, ওয়েলকাম ব্যাক টু মাই চ্যানেল লন্ত্রন্ত্র। বন্ধু বান্ধবীসকল, আজি আমি টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ 1 আমি ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম আৰু এইটো আমাৰ পাৰ্ট 2 ভিডিঅ' হয়। ইয়াৰ আগত আমি পাৰ্ট 1 ভিডিঅ' শ্বেয়াৰ কৰিছোঁ, যিসকলে চোৱা নাই চেনেলৰ প্লেলিষ্টত গ'লে চাব পাৰিব। তাত আমি PGTৰ পেপাৰ 2 সেইটো আমি অলৰেডি ছল্ভ কৰি দি থৈছোঁ। আৰু এটা কথা, যিসকলে আপকামিং টেট কাম ৰিক্ৰুটমেণ্ট বা জুলাই চিটেটৰ কাৰণে চাইল্ড ডেভেলপমেণ্ট পেডাগজি বা অন্য টপিক এটা প্ৰিপেয়াৰ কৰিম বুলি ভাবিছে, তেওঁলোকে আমাৰ চেনেলটো ফ'ল' কৰিব পাৰে। আমাৰ চেনেলত চিলেবাছৰ ওপৰত ভিত্তি কৰি গোটেইকেইটা ক্লাছ দিয়া হৈছে। তো বলক আজি আমি পাৰ্ট 2 ভিডিঅ'টো চাই লওঁ। Question number 42. Before beginning a lesson, teacher use a motivational exercise to draw students' attention in the classroom. Which of the following law is used by the teacher? যেতিয়া ক্লাছ ষ্টাৰ্ট হয় তাৰ আগত ষ্টুডেণ্টৰ এটেনশ্যন ড্ৰ কৰাৰ কাৰণে যিটো মেথড ইউজ হয় তাক কি বুলি কোৱা হয়? ল অফ ৰেডিনেছ, ল অফ এক্সাৰচাইজ, ল অফ ইফেক্ট এণ্ড ল অফ এটিটিউড। আপোনালোকে সকলোৱে জানে ল অফ ৰেডিনেছ বুলি ইয়াক কোৱা হয়। ক্লাছ ষ্টাৰ্ট হোৱাৰ আগত ষ্টুডেণ্টৰ মানে এটেনশ্যন গ্ৰেপ কৰাৰ কাৰণে প্ৰস্তুতিৰ নীতি, ঠিক আছে, ল অফ ৰেডিনেছ। 43. The winner and runner-up team of 2024 Women's Asian Championship Trophy are respectively. তো কোন আসলে উইনার আর কোন আসলে রানার আপ, কোনে জিকিছিলে আর কোনে রানার আপ আসলে? তো এইটো হ'ব ইণ্ডিয়া এণ্ড চাইনা, আৰু এইটো কিহৰ লগত ৰিলেটেড? এইটো হকীৰ লগত, ঠিক আছে, এইটো ক্ৰিকেটৰ লগত নহয় কিন্তু। Question number 44. Which is the first Assamese movie to win National Award for Best Featured Film? কোনটো প্ৰথম অসমীয়া চিনেমা যিটো বেষ্ট ফিচাৰ্ড ফিল্ম পাইছিলে? তো আপোনালোকে জানে এইটো হ'ল হয় হালধীয়া চৰায়ে বাওধান খায়, আৰু এইটো মামণি ৰয়ছম গোস্বামী, ঠিক আছে, মামণি ৰয়ছম গোস্বামী তেওঁৰ মুভি আছিলে এইটো। Question number 45. Which of the following is true about লাৰ্ণিং? লাৰ্ণিঙৰ ৰিলেটেড কোনটো ট্ৰু হয়? তো ইয়াত অপশ্যন বেলেগ বেলেগ আছে, কিন্তু কাৰেক্ট অপশ্যনটো অপশ্যন বি হয়। লাৰ্ণিং কেন বি এডাপ্ট থ্ৰু নিউ এক্সপিৰিয়েঞ্চেছ। যেতিয়া নতুন নতুন এক্সপিৰিয়েঞ্চ হ'ব তেতিয়াই লাৰ্ণিং হ'ব, ঠিক আছে। যিসকলে পাৰ্ট 1 চোৱা নাই, য'ত আমি 1 পৰা 40 লৈকে কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰৰ PCR পেপাৰ 1ৰ GTৰ আমি কুৱেশ্যন আলোচনা কৰিছিলোঁ, তেওঁলোকে প্লেলিষ্টত গ'লে ফাৰ্ষ্ট পাৰ্টটো চাব পাৰিব। আৰু আজি আমি পাৰ্ট 2 আলোচনা কৰি আছোঁ। Question number 47. Dr. Lakshminandan Bora is sole winner of Saraswati Sanman Award from Assam till date. Which book did he win it? আপোনালোকে জানে অসমৰ পৰা সৰস্বতী সন্মান পোৱা এজনী ব্যক্তি আছে এতিয়ালৈকে, আৰু তেওঁ হয় লক্ষ্মীনন্দন বৰা, ঠিক আছে, লক্ষ্মীনন্দন বৰা। আৰু তেওঁ যিটো কিতাপৰ কাৰণে পাইছিলে এইটো হয় কায়াকল্প, ঠিক আছে, কায়াকল্প কিতাপৰ কাৰণে পাইছিলে। Question number 48. Humanistic theory requires that each individual. হিউমেনিষ্টিক থিয়ৰীয়ে কি কৈছিলে? এইটো কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ ডি, যে হেজ এন ইনহেৰেণ্ট ড্ৰাইভ টুৱাৰ্ডছ ছেল্ফ একচুৱেলাইজেশ্যন। মানুহৰ নিজৰ ছেল্ফ একচুৱেলাইজেশ্যন কৰাৰ কাৰণে, নিজক উন্নত কৰাৰ কাৰণে এটা ড্ৰাইভ এটা থাকে। এইটো কি বুলি কয়? হিউমেনিষ্টিক থিয়ৰীৰ যিটো মেইন কথা আছিলে এইটো। Question number 49. From the option given below, choose the word that is most nearly opposite to the word banning. ঠিক আছে, banning wordৰ most nearly opposite word কি হ'ব? এইটো হ'ব এই অপশ্যন নম্বৰ এ, মেলোভেণ্ট, ঠিক আছে, মেলোভেণ্ট হ'ব। Question number 50. How do we observe the death anniversary of famous freedom fighter তৰুণৰাম ফুকন on 28 July? ঠিক আছে, তৰুণৰাম ফুকনৰ যিটো মানে ডেথ এনিভাৰ্চাৰী আছে তাক কি বুলি কোৱা হয়? এইটো কি বুলি কোৱা হয়? দেশভক্তি দিৱস, ঠিক আছে, দেশভক্তি দিৱস বুলি কোৱা হয় তৰুণৰাম ফুকনৰ মৃত্যু বাৰ্ষিকীক। Question number 51. Socialization is a significant part of schooling. The impact of the same can be significant during. যিটো ছ'চিয়েলাইজেশ্যন কি হয়? ছ'চিয়েলাইজেশ্যন ইজ এ ছিগনিফিকেণ্ট পাৰ্ট অফ স্কুলিং। যেতিয়া বাচ্চা স্কুলত যাব তেতিয়া তাৰ কি হ'ব? ছ'চিয়েলাইজেশ্যন হ'ব। আৰু এইটো কি হয়? এইটো দ্য মষ্ট ইম্পৰ্টেণ্ট ইম্পেক্ট অফ দ্য ছেম কেন বি ছিগনিফিকেণ্ট, আৰু এইটো এডলচন পিৰিয়ডত আটাইতকৈ বেছি থাকে। এডলচন পিৰিয়ডৰ বাচ্চা কি হ'ব? যেতিয়া ল'ৰা ছোৱালী কি হ'ব? যেতিয়া স্কুলত যাব তেতিয়া সিহঁতি নতুন আৰু বেছিকৈ ছ'চিয়েলাইজেশ্যনটো, সামাজিকৰণটো তেওঁলোকৰ ডেভেলপ হ'ব। তো এইটো হ'ব কৈশোৰ কাল। Question number 52. From the option given below, choose the word that is most nearly opposite to the word frugal. এইটো ঠিক আছে, এইটো যিটো ঢাকি গৈছে এইটো হ'ব FRUGAL, ফ্ৰিগাল। ফ্ৰিগালৰ অপজিট হ'ব এক্সট্ৰাভাৰ্জেণ্ট, ঠিক আছে, এইটো হ'ব। Question number 53. কুষাণ গান ডান্স অফ দ্য কোচ ৰাজবংশী ইজ এছ'চিয়েটেড উইথ হুইচ বুক? কুষাণ গান যে আছে কোচ ৰাজবংশীৰ, এইটো কোনটো কিতাপৰ লগত এছ'চিয়েটেড? এইটো হ'ব ৰামায়ণৰ লগত। ইয়াত 54 নম্বৰ এটা মেথছৰ কুৱেশ্যন আছে, এইটো 75 ডেইজ হ'ব এনচাৰ এইটোৰ। Question number 55. কমলকাৰী পেইণ্টিং ৰেফাৰ্ছ টু, ইয়াত অলপ স্পেলিংটো ৰং আছে, এইটো কমলকাৰী হ'ব, ঠিক আছে, কমলকাৰী হ'ব, এইটো কাৰেক্টেড কমলকাৰী হ'ব, ঠিক আছে। কমলকাৰী পেইণ্টিং ৰেফাৰ্ছ টু, এইটো অপশ্যন নম্বৰ এটো কাৰেক্ট হ'ব। এ হেণ্ড পেইণ্টেড কটন টেক্সটাইল ইন চাউথ ইণ্ডিয়া। কটনৰ ওপৰত যিটো পেইণ্ট কৰা হয়, ঠিক আছে, হেণ্ড পেইণ্ট, তাক কি বুলি কোৱা হয়? কমলকাৰী বুলি কোৱা হয়।
Question number 57. You are the class teacher of grade 10. Class 10 or apuni class teacher. It is observed that a group of students from English period are often missing their classes, although you meet them during morning attendance. However, it is brought to your notice they are mostly not in the class during the English period. What would you do ensure students to do not miss their class during school hours? কৈছে ক্লাছ 10ৰ কিছুমান ছাত্ৰ আছে, তেওঁলোকে ৰাতিপুৱা যেতিয়া এটেণ্ডেঞ্চ হয় তেওঁলোকে থাকে, কিন্তু ইংলিছ ক্লাছৰ সময়ত তেওঁলোকে ক্লাছত নাথাকে, তেওঁলোকক পোৱা নাযায়। এই ক্ষেত্ৰত আপুনি টিচাৰ হিচাপে কি কৰিব? তো এইটো অপশ্যন নম্বৰ এইটোৱেই কাৰেক্ট হ'ব। বাকীকেইটা অপশ্যন মই নপঢ়োঁ, আপোনালোকক ডাইৰেক্টলি কাৰেক্ট অপশ্যনটোৱেই কওঁ। মেক এ নোট অফ দ্য repeated behavior and call for a group meeting with the student and the concerned teacher to understand their reason and then take appropriate action. এই সকল ষ্টুডেণ্টক মাতি আৰু তেওঁলোকৰ লগত তেওঁলোকৰ ক্লাছ টিচাৰক মাতি এই কিয় এনেকুৱা কৰিছে তেওঁলোকক এই কথাটো বুজাৰ যত্ন কৰাটো, ঠিক আছে? এইটো আছে কাৰেক্ট আনচাৰ। Question number 58. Choose the correct option to fill in the blanks. A busy person has dash time to waste. তো busy person কি হ'ব? লিটিল হ'ব ইয়াত, ঠিক আছে? Question number 59. A student in class is often not completing his home assignment. He misses his timeline to submit the task and seek for an extension of date. According to other teacher, he has been noted as defaulter and not good in the studies. The physics teacher is very particular about the deadline and do not allow extension of the date. What can be done in such a situation if you were in the place of the teacher? এজন মানে ষ্টুডেণ্ট আছে, তেওঁ কেতিয়াও হোম এছাইনমেণ্ট ছাবমিট নকৰে আৰু সকলো টিচাৰে কৈছে সি ডিফল্টাৰ হয় বা আৰু এক্সটেনশ্যন বিচাৰে, বাট ফিজিক্স টিচাৰ হিচাপে আপুনি বহুত ষ্ট্ৰিক্ট হয় আৰু আপুনি চাইছে যে সি ছাবমিট নকৰে। এই ক্ষেত্ৰত আপুনি কি কৰিব? চ' টিচাৰ হিচাপে এইটো চিটুৱেশ্যন সকলো টিচাৰৰ আহে স্কুলত। ট্ৰাষ্ট দ্য, এইটো অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট। ট্ৰাষ্ট দ্য কেপাবিলিটি অফ দ্য ষ্টুডেণ্ট, ৰেছপণ্ড টু দ্য ষ্টুডেণ্টছ পিচ অফ লাৰ্ণিং, মেক ইফৰ্ট টু আণ্ডাৰষ্টেণ্ড হিজ বেকগ্ৰাউণ্ড এণ্ড ৰিজন ফৰ নট বিং এবল টু কমপ্লিট হিজ টাস্ক। কৈছে সেই ষ্টুডেণ্টৰ অৱস্থাটো বুজিবৰ কাৰণে আৰু কিয় সি ছাবমিট কৰিব নোৱাৰে, তাৰ হোম বেকগ্ৰাউণ্ড কি হয়, ঠিক আছে? আৰু ষ্টুডেণ্টছৰ পেচ অফ লাৰ্ণিং, সি কিমান পেচত, তাৰ সি কিমান ইণ্টেলেক্ট কিমান হয়, মানে তাৰ আই কিউ লেভেলটো কিমান বেছি আছে, তাৰ স্পীডটো আপোনালোকে হয়তো জানে যে সকলো ষ্টুডেণ্ট ইকুৱেল নাথাকে, ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ থাকে। এইবোৰ বস্তু মানে অপশ্যনকেইটা মানে এই পইণ্টকেইটা বুজি লৈ তাৰপিছত এটা ডিচিশ্যন ল'ব কৈছে, ঠিক আছে? Question number 60. Child development is influenced by different processes that are integrally interwoven with each other. The cognitive experience stimulation affect a child's thought process, intelligence, language development. According to which of the following affect child's relationship with peers, adult and their personalities? তো এই ক্ষেত্ৰত বাচ্চাৰ যিটো মানে হোম মানে পিয়াৰ্ছ আছে, লগৰীয়া আছে, ঘৰৰ এডাল্ট আছে আৰু তাৰ যিটো পাৰ্চনেলিটি আছে, এই গোটেইকেইটা প্ৰচেছক কি বুলি কোৱা হয়? ছ'চিয়েল ইম'চনেল প্ৰচেছ, ঠিক আছে? এই ছ'চিয়েল ইম'চনেল প্ৰচেছটো এইটোৰ প্ৰভাৱ কি হয়? তাৰ পাৰ্চনেলিটিৰ ওপৰত পৰে। Question number 61. Change the sentence into a negative sentence. ইংলিছৰ কুৱেশ্যন হয়। As soon as he went out, the boys started noising. এইটো নেগেটিভ চেণ্টেন্স হ'ব অপশ্যন নম্বৰ এ। No sooner had he gone out that the boys started noising. Question number 62. Which of the following is are protected areas of the white-winged wood duck? আৰু হোৱাইট উইং উড ডাকৰ প্ৰটেক্টেড এৰিয়া কোনটো আছিলে আপোনালোকে জানে? এই গোটেইকেইটা কি হ'ব? অল অফ দিছ। নামেৰি নেশ্যনেল পাৰ্ক, দিহিং পাটকাই নেশ্যনেল পাৰ্ক আৰু নামদাফা নেশ্যনেল পাৰ্ক, এই গোটেইকেইটাত কি হয় পোৱা যায়? হোৱাইট উইং উড ডাক পোৱা যায়, ঠিক আছে? অল অফ দিছ হ'ব। কুৱেশ্যন নম্বৰ 63. দ্য পিৰিয়ড অফ লেটাৰ চাইল্ডহুড ইজ মাৰ্ক বাই, যিটো লেটাৰ চাইল্ডহুড এজ আছে সেইটো কি বুলি কোৱা হয়? লেটাৰ চাইল্ডহুড কি বুলি কয়? 6ৰ পৰা 12 বছৰলৈকে এইটোক লেটাৰ চাইল্ডহুড বুলি কোৱা হয়। তো ইয়াৰ বেলেগ বেলেগ কেৰেক্টাৰিষ্টিক থাকে। শ্ল' এণ্ড ষ্টেডি ফিজিকেল গ্ৰ'থ এইটোও হয়। এগেইনষ্ট এংগাৰ এগেইনষ্ট ইনজাষ্টিছ এইটোও আছে। ষ্টেবিলিটি ইন ইম'চনত ষ্টেবিলিটি আহে। তো ইয়াত যিটো অপশ্যন হ'ব এইটো কাৰেক্ট হ'ব মোৰ দেন ওৱান অফ দিছ, ঠিক আছে? ইয়াত একৰ পৰা বেছি, মানে গোটেইকেইটা অপশ্যনেই হ'ব। তাৰপিছত আছে 65. দ্য বুৰঞ্জী জাৰ, বুৰঞ্জী কোন বুলি কোৱা হয়? ক্ৰনিকেলক কি বুলি কোৱা হয়? বুৰঞ্জীক কোৱা হয়, ঠিক আছে? যিকেইটা ক্ৰনিকেল আছিলে এইকেইটা কি বুলি কোৱা হয়? বুৰঞ্জী বুলি কোৱা হয়। তো উপাখ্যান, বুৰঞ্জী হ'ল কি হ'ল? উপাখ্যান, ঠিক আছে? এইবোৰ আপোনালোকে চাই ল'ব, উপাখ্যান হয় অসমীয়াত। কুৱেশ্যন নম্বৰ 66. হাউ কেন এ টিচাৰ এছেছ ক্ৰিয়েটিভ থিংকিং ইন ষ্টুডেণ্ট? কিদৰে টিচাৰে এছেছ কৰিব ক্ৰিয়েটিভ থিংকিং ইন ষ্টুডেণ্ট? তো অপশ্যন নম্বৰ চি কাৰেক্ট, ইউজিং প্ৰজেক্ট বেজ ইভালুৱেশ্যনছ, ঠিক আছে? 67. Fill up the blanks with the correct tense of the bracket verb. Rohan watched the movie before he read the review. তো এই ক্ষেত্ৰত যিটো কাৰেক্ট হ'ব এইটো হ'ব had watched, ঠিক আছে? Rohan had watched the movie before he read the review. 68. With
reference to Indian history, who among the following is the future Buddha yet to come to the save the world? কোন হয় ফিউচার বুদ্ধা আর এইটো কি হ'ব কারেক্ট আনসার মৈত্রেয় ঠিক আছে মৈত্রেয় ইজ দ্য কারেক্ট আনসার ফিউচার বুদ্ধ কোশ্চেন নাম্বার 69 হুইচ অফ দ্য ফলোইং স্টেটমেন্ট অ্যাবাউট চিলড্রেন আর কারেক্ট কোনটো কারেক্ট হয় তো ইয়াত অপশন কেইটা দিছে চিলড্রেন আর পেসিভ রেসিপিয়েন্ট অফ দ্য নলেজ এইটো তো নহ'ব এক্টিভ রেসিপিয়েন্ট হ'ব চিলড্রেন আর প্রবলেম সলভার কারেক্ট চিলড্রেন আর সাইন্টিফিক ইনভেস্টিগেটর চিলড্রেন আর এক্টিভ এক্সপ্লোরার অফ দ্য এনভায়রনমেন্ট তো 2 3 আর 4 এইটো অপশন আছে বি কারেক্ট কোশ্চেন নাম্বার 71 হু ওয়াজ দ্য প্রেসিডেন্ট অফ স্বরাজ পার্টি ফ্রম আসাম ডিউরিং দ্য ফ্রিডম মুভমেন্ট স্বরাজ পার্টির প্রেসিডেন্ট কোন আছিল তো তরুণরাম ফুকন আছিল স্বরাজ পার্টির প্রেসিডেন্ট স্বরাজ পার্টির প্রেসিডেন্ট আছিল তরুণরাম ফুকন 72 having a diverse classroom with children from a varied social economical and cultural background enrich the learning experience of all students. This statement is correct because children learn many skills from their peers. ঠিক আছে যদি বেলেগ বেলেগ কালচাৰৰ পৰা থাকে বেলেগ বেলেগ ব্যাকগ্ৰাউণ্ডৰ পৰা থাকে তেতিয়া কি হ'ব বহুত কিবা কিবি শিকিব পাৰিব লগৰীয়াৰ পৰা 73 in which one of the following group are all the four countries member of the G20 group ঠিক আছে G20 গ্ৰুপৰ মেম্বাৰ কোন কোন এইবোৰ আপোনালোকে ভালদৰে চাব মানে যিবোৰ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন আছে এইবোৰৰ ওপৰত কোৱেশ্চন জিকে ভালদৰে চাই ল'ব এইটো হ'ব আৰ্জেণ্টিনা মেক্সিকো সাউথ আফ্ৰিকা এণ্ড টাৰ্কি কোৱেশ্চন নম্বৰ 80 দ্য বেষ্ট ৱে টু মেনেজ ডিষ্ট্ৰাপটিভ ষ্টুডেণ্ট ইন ক্লাছ ইজ যিসকল মানে ছাত্ৰ ছাত্ৰী ক্লাছত কি আছে বিঘ্নতাকাৰী মানে প্ৰব্লেম ক্ৰিয়েট কৰে ক্লাছত তো অপশ্যন নম্বৰ বি টু কাৰেক্ট হ'ব টু ফাইণ্ড আউট দেয়াৰ ইণ্টাৰেষ্ট এণ্ড এংগেজ দেম ইন চেলেঞ্জিং এক্টিভিটি যিবোৰ ষ্টুডেণ্ট মানে ক্লাছত কি কৰে বহুত ডিষ্ট্ৰাকটিভ কৰে মানে প্ৰব্লেম ক্ৰিয়েট কৰে তেওঁলোকৰ যিটো মানে ইণ্টাৰেষ্ট আছে এইটো ফাইণ্ড কৰিব লাগিব আৰু এংগেজ কৰিব লাগিব চেলেঞ্জিং এক্টিভিটিছত কোৱেশ্চন নম্বৰ 81 চুজ দ্য কাৰেক্ট অপশ্যন টু ফিল ইন দ্য ব্লেংকছ শ্বি লিভছ ডেষ্ট অনেষ্ট মিনছ শ্বি বাই হ'ব শ্বি লিভছ বাই ঠিক আছে শ্বি লিভছ বাই অনেষ্ট মিন Question number 82 the earliest historical dynasty of Assam was that of কোনটো আৰ্লিয়েষ্ট মানে ডাইনেষ্টি আছিলে তো ইয়াত বৰ্মন ডাইনেষ্টি হ'ব কিয় বৰ্মন ডাইনেষ্টি হ'ব কাৰণ আছে ইয়াত অপশ্যনৰ পৰাই আমাক চিলেক্ট কৰিব দিছে ঠিক আছে মে বি বহুতে ক'ব যে আৰ্লিয়েষ্ট যিটো ডাইনেষ্টি হয় এইটোতো বৰ্মন নহয় বৰ্মনৰ আগতো আছিলে দানৱা আছিলে কিন্তু ইয়াত চাওক এইবোৰ অপশ্যন নাই ঠিক আছে পালাত আছে নাৰকাছ আছে এইটোতো ডাইনেষ্টি নহয় আৰু পালা ডাইনেষ্টিওতো নহয় আৰু বৰ্মন ডাইনেষ্টি এই যিকেইটা অপশ্যন দিছে তাৰ ভিতৰত বৰ্মন ডাইনেষ্টিটো কি হয় আৰ্লিয়েষ্ট হয় ঠিক আছে আৰ্লিয়েষ্ট হয় চ' এইকেইটা আছিলে আজিৰ পাৰ্ট 3 ভিডিঅ'ৰ কুৱেশ্যন আনচাৰ আৰু আমি নেক্সট ক্লাছত আৰু বাকীকেইটা কুৱেশ্যন আনচাৰ ডিছকাশ্যন কৰিম যিসকলে পাৰ্ট 1 আৰু পাৰ্ট 2 নাই চোৱা আপোনালোকে প্লেলিষ্টত গ'লে পাৰ্ট 1 আৰু পাৰ্ট 2 চাব পাৰিব আৰু যিসকলে আপকামিং টেটকাম ৰিক্ৰুটমেণ্ট বা চিটেট এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে বা কৰিম বুলি ভাবিছে আমাৰ চেনেলত ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটোক ফ'ল' কৰিব ইয়াত আমি আপকামিং টেটকাম ৰিক্ৰুটমেণ্টৰ কাৰণে গোটেই চিলেবাছৰ ওপৰত বেছ কৰি চিটেটৰ চিলেবাছৰ ওপৰত বেছ কৰি চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ গোটেইকেইটা অসমীয়া মাধ্যম আৰু ইংলিছ মাধ্যমত ক্লাছেছ দি থাকিম ঠিক আছে চ' আপোনালোকে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু চেনেলটোক শ্বেয়াৰ কৰিব ডেটছ অল ফৰ নাও থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'